ৰাইজে সৰু 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 দল কাৰণে আমাক দুখ দিবগৈ লাষ্টত গৈ। যি কৰি আছে, যি গণ্ডগোল কৰি আছে কংগ্ৰেছে কৰি আছে। আজি পুৱা অলপ আগতে ভূপেন বৰা ডাঙৰীয়াই জনালে যে আজি বৈঠকখন ফাইনেলি নাকচ কৰা হৈছে, কেঞ্চেল কৰা হৈছে, আজি বৈঠকখন নহয়। আমি বৰ আচৰিত হৈছোঁ যে কংগ্ৰেছ দলে বুজাবুজিৰ কথা কৈ প্ৰত্যেকবাৰে কিবা এটা কথা তেনেকৈ পিছুৱাই আনি গৈ আছে। আলোচনা কিমান দিনৰ আগৰ পৰা, 2 বছৰৰ আগৰ পৰা কংগ্ৰেছৰ লগত চলি আছে। কেতিয়াবা আলোচনাত বহে, কেতিয়াবা নবহে, এনেকৈ কৰি টানি এতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ সময় আহি পাই গ'ল। আমি হ'লোঁ নতুন দল। আমি নতুন দল হিচাপে আমাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে আমাৰ পইচা পাতিৰ অসুবিধা থাকে, নতুন দল আমি। গতিকে আমি বহুত কষ্টৰে আমাৰ নিৰ্বাচনী প্ৰস্তুতিবিলাক চলাই আছোঁ। কিন্তু কংগ্ৰেছ দলে যদি এনেকৈ আমাক প্ৰত্যেকবাৰে প্ৰত্যেকটো আলোচনাতে অকণমান সফল হয়, তাৰপিছত আকৌ সেইখন মানুহকেইজন বদলি হয়। এবাৰ দেৱব্ৰত শইকীয়া হ'ল, তাৰপিছত আকৌ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ ভূপেন বৰা ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ পেপাৰতহে দেখিছোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ লগত আকৌ ৰকিবুল হুছেইন আহিলে, তাৰপিছত আকৌ প্ৰগ্ৰেমটো কেঞ্চেল হ'ল। এতিয়া কি কৰিম আমি বুজি পোৱা নাই সেইকাৰণে আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা কংগ্ৰেছ দলক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে কিবা এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰক। আমাক বাৰম্বাৰ এনেকৈ আলোচনালৈ মাতে, আলোচনাটো হয়, অকণমান আগবাঢ়ে, তাৰপিছত আকৌ মানুহ বদলি হয়, পিছুৱাই থাকে। এতিয়াতো এনেকুৱা লাগিছে যে ইলেকশ্যনৰ আগত আচলতে এলায়েন্স হ'বনে নাই, সেইটোৱে অনিশ্চয়তাত দেখা গৈছে। সেইকাৰণে মই কালি গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছোঁ, পত্ৰ প্ৰেৰণ কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই কালি মোলৈ মেছেজ দিছিলে, আলোচনা ভূপেন বৰা ডাঙৰীয়া, আমাক ভূপেন বৰাই কৈছিলে যে ভূপেন বৰা ডাঙৰীয়াই অকলে আমাৰ লগত বহিব। কালি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ মেছেজ দিলে যে আলোচনাটো ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া 2জন বহিব। তাৰপাছত আকৌ ভূপেন বৰা ডাঙৰীয়াই জনালে যে আলোচনাটো নহয়। আজি কনফাৰ্ম কৰি দিলে যে আলোচনাটো নহয়। এতিয়া আমি সঁচাকৈ অস্বস্তিত পৰিছোঁ, আমাৰ আমনি লাগিছে। সঁচা কথা ক'বলৈ গ'লে আমাৰ আমনি লাগিছে, আমি অস্বস্তিত পৰিছোঁ। আৰু কংগ্ৰেছৰ এনেকুৱা সহুকা পিছলে আমাক অসন্তুষ্ট কৰিছে। মিত্ৰতা ভংগ হোৱা নাই, আমাৰ পিনৰ পৰা মিত্ৰতা কেতিয়াও ভংগ নহয়। লাষ্টৰ দিনটোলৈকে নিৰ্বাচনৰ দিন ঘোষণা কৰি আমাৰ যেতিয়া কি কৰিব আপোনাৰ এইটো কি বুলি কয়, আপোনাৰ নমিনেশ্যন দাখিল নকৰালৈকে আমাৰ মিত্ৰতা ভংগ নহয়। আমি অপেক্ষা কৰিম। আমি কংগ্ৰেছলৈ আশা প্ৰকাশ কৰি আছোঁ, কংগ্ৰেছে সোনকালে সিদ্ধান্ত এটা লওক, আৰু সিদ্ধান্ত লৈ আমাক এনেকুৱা ধৰণে দৌৰাই থকাটো আমি বেয়া পাইছোঁ। একদম স্পষ্ট কথা। আমাৰ আত্মসন্মান আছে, আমি হ'ব পাৰোঁ এটা সৰু দল, কিন্তু আমাক মৰ্যাদা সহকাৰে আমাৰ লগত ডিল কৰা উচিত তেওঁলোকে। আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ যে কংগ্ৰেছে এইবিলাক কৰি নাথাকি অতি সোনকালে হয় গৌৰৱ গগৈ ডাঙৰীয়াই নিজে ইনিচিয়েটিভ লওক, নহ'লে এই সমস্যা সদায় ইটোৰ পিছত সিটো। দেৱব্ৰত শইকীয়াক দিলে, ভালেই আলোচনা চলি আছিলে, আকৌ গৌৰৱ গগৈলৈ গ'ল। গৌৰৱ গগৈৰ লগত ভাল চলি আছিলে, শেষেই হৈছিলেগৈ। আকৌ এইবাৰ দি দিলে ভূপেন বৰাক, আকৌ ভূপেন বৰাৰ পাছত আকৌ ক'লে বোলে নহয় ভূপেন বৰাকে নহয়, এইবাৰ ভূপেন বৰাৰ ৰকিবুল হুছেইন। এতিয়া নিজৰ ভিতৰতে যদি এইখন কৰি থাকে তো কেতিয়া ইলেকশ্যন খেলিম, কেতিয়া কৰিম? এতিয়া একেলগতে আন্দোলনবিলাক চলাব লাগিছিলে। ৰাইজে সৰু 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 দল কাৰণে আমাক দুখ দিবগৈ লাষ্টত গৈ। যি কৰি আছে, যি গণ্ডগোল কৰি আছে কংগ্ৰেছে কৰি আছে। এলায়েন্স যদি কৰা নাই, বেলেগ কোনো সৰু দলৰ দুখ নাই, না ৰাইজৰ দলৰ দুখ আছে, না অসম জাতীয় পৰিষদৰ দুখ আছে, না CPI, CPM, CPIML, APH, LCৰ কিবা প্ৰব্লেম আছে। সকলোৱে এলায়েন্স বিচাৰিছে, কংগ্ৰেছে খালি এইবিলাক কৰি আছে। গতিকে কংগ্ৰেছ দলে এনেকৈ কৰি থকাটো আমি বেয়া পাইছোঁ। দুখন ভৰি থোৱা নিচিনা হ'ল আপোনাৰ।